উৰিছো বাতৰি মাজলৈ লকডাউন আৰু কৰোনাৰ ভয়াৱহতাৰ মাজতে পুনৰ দেশবাসীৰ ওপৰত মাধমাৰ কেন্দ্ৰীয় চৰকাৰৰ দেশত দৈনিক বৃদ্ধি পেট্ৰল ডিজেলৰ দাম বিগত 11 দিনে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে দাম গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম 82 টকা 57 পইচা গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে 75 টকা 90 পইচা প্ৰতিটো দিনতে বৃদ্ধি পাবলৈ লৈছে পেট্ৰল ডিজেলৰ দাম আৰু দেশবাসীৰ ওপৰত পুনৰ মাধমাৰ খুটাইছে কেন্দ্ৰীয় চৰকাৰে য'ত বৰ্তমান দৈনিক বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য বিগত 11টা দিনত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে দামসমূহ গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম হৈছে 82 টকা 57 পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম 75 টকা 90 পইচা সংক্ষিপ্ত ৰূপত ভাৰতৰ ৰাজ্যৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি আৰু ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে জনসম্পৰ্ক অভিযান অসম চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে অসমৰ 50 লাখ পৰিয়ালৰ ঘৰলৈ গৈ সম্পৰ্ক ৰক্ষাৰ লক্ষ্য স্থিৰ কৰা হৈছে মংগলদৈতো বিধায়ক গুৰুজ্যোতি দাসে সমষ্টিটোৰ ৰঙামাটি অঞ্চললৈ গৈ গাঁওখনৰ প্ৰতি ঘৰে ঘৰে বিজেপিৰ লক্ষ্য উদ্দেশ্যৰ বিষয়ে অৱগত কৰে লগতে মাস্ক প্ৰদান কৰি কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ সাহস প্ৰদান কৰে এই জনসম্পৰ্ক অভিযানৰ জৰিয়তে মংগলদৈ সমষ্টিৰ প্ৰায় 25,000 পৰিয়ালৰ ঘৰত যাবলৈ পৰিকল্পনা কৰিছে স্থানীয় বিধায়ক গুৰুজ্যোতি দাসে ৰঙাপাৰা 3 নং ৱাৰ্ডৰ এগৰাকী যুৱতীৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ ৰঙাপাৰা 3 নম্বৰ ৱাৰ্ডৰ বাসিন্দা যুৱতীগৰাকী 14 জুনৰ ৰাজস্থানৰ জয়পুৰৰ পৰা আহিছিল নিজ বাসগৃহত কোৱাৰেণ্টাইন হৈ আছিল যুৱতীগৰাকী ইতিমধ্যে টানিয়াৰ পৰা সংগ্ৰহ কৰা স্বাব পৰীক্ষাৰ ফলাফলত কৰোনাৰ স্থিতি ধৰা পৰিছে 108 এম্বুলেন্সৰে তেজপুৰৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছে 14 জুনত বিমানযোগে গুৱাহাটীত আহি উপস্থিত হোৱাৰ পিছতে ব্যক্তিগত বাহনেৰে ৰঙাপাৰা ঘৰলৈ আহিছিল যুৱতীগৰাকীৰ দেহত কোভিড-19 ধৰা পৰাৰ পিছতে অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে ইতিমধ্যে পৰিয়ালৰ আন 3 সদস্যক স্বাব পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগে লৈ যায় কৰোনা মহামাৰীক প্ৰতিহত কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৰোনাৰ বিৰুদ্ধে চলি থকা যুঁজখনত সন্মুখৰ পৰা যুঁজ দি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে ৰাজ্যৰ চিকিৎসা কৰ্মী আৰু আৰক্ষী প্ৰশাসনে এই সকলো লোকৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনাৰ্থে মঙলবাৰে জাগিৰোডৰ পালিগুৰিত বন্তি প্ৰজ্বলন কৰে ৰাইজে পালিগুৰি ৰাধা গোবিন্দ মন্দিৰ প্ৰাংগণত বন্তি প্ৰজ্বলনৰ লগতে কৰোনা মহামাৰীৰ পৰা অসম তথা ভাৰতবৰ্ষত যাতে পৰিত্ৰাণ পায় তাৰ বাবে প্ৰাৰ্থনা কৰা হয় কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কচুগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অভাৱ নাই প্ৰয়োজন অনুপাতে আন্তঃগাঁথনি চৌদিশে থকা কেইবাশ বন গাঁৱৰ মানুহৰ একমাত্ৰ ভৰসাস্থল এইখন স্বাস্থ্য কেন্দ্ৰখনত দুজনকৈ আয়ুৰ্বেদিক চিকিৎসকৰ লগতে উপ অধীক্ষকসহ মুঠ 4জন চিকিৎসকৰে চলিছে সমগ্ৰ চিকিৎসা প্ৰক্ৰিয়া আনকি চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ অভাৱ চিকিৎসাৰ ফলত মাহত অৰ্ধশতাধিক ডেলিভাৰী হয় কিন্তু অলপ জটিল হলে কোকৰাঝাৰলৈ প্ৰেৰণ কৰিব লাগে ঢিঙৰ নাম ডুমডুমিয়াত চুকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক নয়নমণি নাথ নামৰ লোকজনৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় নুমল নাথ নামৰ যুৱকজন অতি সংকটজনক অৱস্থাত আহত নুমল নাথক নগাঁৱলৈ প্ৰেৰণ কৰা হয় ঘটনাস্থলীত ঢিং আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত দীৰ্ঘদিনীয়া পাৰিবাৰিক কন্দলৰ ফলতে সংঘটিত হয় এই ঘটনাটি ঘটনা কেন্দ্ৰ কৰি বৰ্তমানো অঞ্চলজুৰি অব্যাহত আছে চাঞ্চল্য দক্ষিণ কামৰূপৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ফাউণ্ডেশ্যন আৰু অফ সাউথ কামৰূপ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে পলাশবাৰী ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীসকলৰ মাজত মাস্ক চেনিটাইজাৰ আদি বিতৰণ কৰে দক্ষিণ কামৰূপৰ বিকলাংগ লোকসকলৰ লগতে কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰা হয় খাদ্য সামগ্ৰী এই অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা পলাশবাৰী চক্ৰ বিষয়া ৰশ্মি বৰুৱা সংগঠনটোৱে এই দুৰ্যোগপূৰ্ণ সময়ত দিনে নিশাই বাতৰি পিছত দৌৰি ফুৰা সাংবাদিকসকলকো মাস্ক চেনিটাইজাৰ প্ৰদান কৰাৰ লগতে এখনকৈ ফুলা গামোচাৰে সম্বৰ্ধনা জনায় কৰোনাৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে যুঁজাৰ সমান্তৰালকৈ কৰিছে সমষ্টিৰ উন্নয়নৰ কাম মহানগৰীৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আজি সমষ্টিটোৰ ভিন্ন স্থানত 5টাকৈ ৰাজপথৰ আধাৰশিলা স্থাপন কৰে লগতে মুকলি কৰিলে গড়চুকৰ পৰা VIP ৰোড হৈ আজাৰা সংস্কৃতি পথৰ বৃক্ষৰোপণ সমষ্টিৰ উন্নয়নৰ হকে আহোমগাঁও কটকীপাৰ জ্যোতিকুচি গৰলিয়াল আদিৰ আধাৰশিলা স্থাপন কৰিছে 5টাকৈ পথৰ বাঢ়নী পানী কমি যোৱাৰ লগে লগে কাৱাডাঙা নদীৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে উদালগুৰি ভেৰভেৰি গাঁৱত প্ৰায় 1200 পৰিয়াললৈ খহনীয়াই বিপদ মাতি আনিছে সেই গাঁৱলৈ যোৱা একমাত্ৰ পথটো নদীৰ বুকুত হেৰাই গ'ল ইতিমধ্যে 4টি শিশু কাৱাডাঙা নদীৰ বাঢ়নী পানীত পৰি
পৰি সলিল সমাধি ঘটিল তথাপিও বিধায়ক মহেশ্বৰ বৰুৱে এবাৰো নললে খবৰ মাথো ভোটৰ স্বাৰ্থত নিৰ্বাচনৰ সময়তহে আহে বিধায়ক বিজয়ী হোৱাৰ পিছত ৰাইজলৈ দিয়ে পিঠি সেয়ে ৰাইজে আহ্বান জনাইছে অতি সোনকালে খহনীয়া ৰোধ কৰি ৰাইজৰ ঘৰ বাৰী ৰক্ষা কৰিছে দক্ষিণ কামৰূপৰ সমৰিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ জনসম্পৰ্কৰক্ষী অভিযানৰ শুভাৰম্ভ বকুৰ সমৰিয়াত পৰিয়ালৰ ঘৰে ঘৰে গৈ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্য কমিটিৰ আহ্বানত কেন্দ্ৰীয় চৰকাৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তিত এই কাৰ্যসূচী পালন কৰা হয় ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি হিচাপে জনসম্পৰ্ক অভিযান মুখ্যমন্ত্ৰী সংগতিয়ে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন উজাই গুৱাহাটীত পুৱা 9 বজাৰ পৰা 5 বজালৈ দোকান খোলা ৰখাৰ আহ্বান এই আহ্বান জনাইছে কামৰূপ চেম্বাৰ্ছ অফ কমাৰ্চে দোকান পোহাৰ বাণিজ্যিক প্ৰতিষ্ঠান আৰু পৰিবহণ ব্যৱস্থালৈ আহ্বান সোমবাৰৰ পৰা শনিবাৰলৈ ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰখাৰ আহ্বান জনোৱা হৈছে দেওবাৰে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান কৰোনা সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ চেম্বাৰ্ছ অফ কমাৰ্চৰ এই আহ্বান সতৰ্কতামূলক সকলো নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে গুৱাহাটী মহানগৰ বিশেষকৈ আক্ৰান্ত সংখ্যা বৃদ্ধি পালে চাই এই নিৰ্দেশ জাৰি কৰিছে এই আহ্বান জনাইছে কামৰূপ চেম্বাৰ্ছ অফ কমাৰ্চে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 117 সংখ্যক জন্মদিন ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাস্থিত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বাসগৃহতে পাৰ কৰিছিল শৈশৱ সেই বাসগৃহটো বৰ্তমান সংৰক্ষণৰ ব্যৱস্থা কৰিছে তামোলবাৰী চাহ বাগিচাৰ স্বত্বাধিকাৰী দেৱীপ্ৰসাদ বাগদিয়াই বাসগৃহটোৰ নাম দিয়া হৈছে জ্যোতিতীৰ্থ আৰু আজি জন্মদিনৰ দিনাখন তামোলবাৰী চাহ বাগিচাস্থিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই ঘৰৰ প্ৰাংগণতে তেওঁক শ্ৰদ্ধা নিবেদন কৰা হয় তেওঁৰ এনেদৰে প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয় লগতে এগছি বন্তি জ্বলাই শ্ৰদ্ধা নিবেদন কৰা হৈছে দীৰ্ঘদিনীয়া লকডাউনত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ৰাজ্যৰ ৰান্ধনী আৰু সহায়কসকল বিয়া সকামত ৰন্ধা বঢ়া কৰা লোকসকল আৰ্থিক সংকটত ভুগিছে এসাঁজ খাই এসাঁজ লঘোণে থকা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ৰঙিয়াটো হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰান্ধনী বৃত্তি এৰি পৰিয়ালক পোহপাল দিয়া লোকসকলৰ বহাগ মাহৰ পৰাই আহাৰ মাহৰ সময়ছোৱাত বিয়া সকাম কৰ্ম সকলো উদযাপন কৰা হয় কিন্তু এই তিনিটা মাহত দিনে নিশাই বিয়া সভা কৰ্মৰ ৰন্ধা বঢ়া কৰি কিছু টকা উপাৰ্জন কৰা ৰান্ধনী আৰু সহায়কসকল এতিয়া বিপদত পৰিছে সেই টকাৰে নিজৰ লগতে নিজৰ পৰিয়ালটোক কোনোমতে পোহপাল দিছিল বছৰটোলৈ কিন্তু এইবাৰ লকডাউনৰ বাবে ধুমধামেৰে উদযাপন কৰা নাই বিয়া সকাম কৰ্ম যাৰ বাবে গভীৰ সংকটত পৰিছে ৰঙিয়াৰ কেইবা শতাধিক ৰান্ধনী আৰু ৰান্ধনীৰ সহায়ক চৰকাৰৰ ওচৰত সহায় বিচাৰিছে নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ বাবে আগবঢ়াইছো এখন খবৰ ইনামুল ইছলামৰ ৰিপৰ্ট দীৰ্ঘদিনীয়া লকডাউনত বিধ্বস্ত হৈ পৰিছে ৰঙিয়াৰ শতাধিক ৰান্ধনী আৰু সহায়ক লকডাউনৰ সময়ত যথেষ্ট আৰ্থিক সংকটত ভুগিছে ৰান্ধনীসকল মই আছোঁ এতিয়া ৰঙিয়াৰ কোনিহাট লকডাউনৰ সময়ছোৱাত আছিল বিয়া সকাম কিন্তু এই সময়ছোৱাতে পইচা উপাৰ্জন কৰে ৰান্ধনীসকলে কিন্তু এতিয়া যথেষ্ট সংকটত নামি পৰিছে আমাৰ লগত যথেষ্ট সংখ্যক ৰান্ধনী আৰু সহায়ক আছে তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম কেনেকুৱা সমস্যা আছে আপোনালোকৰ আমাৰ সমস্যা বহুত গম্ভীৰে আমি আজি 3 মাহ ধৰি কোনো ধৰণৰ কাম সকাম একো হোৱা নাই নোৱাৰ ফলত আমাৰ বহুত যতনা হৈছে আমাৰ অসুবিধা হৈছে আমাৰ কি এই চলাৰ কাৰণে বিৰাট টান হৈ গৈছে চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ যে আমাক কিবা অলপ সহায়ৰ হাত আগবঢ়ায় সেয়েহে মই ক'ব বিচাৰিছোঁ আমাৰ ৰান্ধনীসকল আৰু সহায়কাৰীসকলৰ যথেষ্ট অসুবিধা কোনো ধৰণৰ সুবিধাটো মানে কোনো কাম কাজ বিয়া বাবদ কোনো হেৰি হোৱা নাই সেইকাৰণে আমাক অলপ সহায় হাত আগবঢ়াই দিয়ে লকডাউনৰ সময়ত সম্পূৰ্ণ বন্ধ হৈছে বিয়া সকাম যাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে কোনো ধৰণৰ চৰকাৰী সাহায্য এতিয়ালৈ লাভ কৰা নাই আৰু এই লকডাউনৰ সময়ছোৱাত যথেষ্ট আৰ্থিক সংকটত ভুগিছে এসাঁজ খাই এসাঁজ লঘোণে থকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমাৰ লগত আন এগৰাকী সহায়ক আছে তেখেতৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব আমাৰ মানে এই লকডাউন দিয়াৰ কাৰণে আমাৰ বহুত মানে অসুবিধা হৈছে চলা মিলাৰ বহুত অসুবিধা হৈছে আমাৰ বিয়া চিয়া বহুত আছিল বহাগৰ মাহ গ'ল জেঠৰ মাহ গ'ল এতিয়া আমাৰ বাৰিষা আমাৰ মানে আমাৰ টাৰ্গেট থাকে যে আমাৰ এইকেইখন কাজ খেদালে মানে আমাৰ চলা মিলাৰ আমাৰ সুবিধা হয় গতিকে চৰকাৰে যাতে আমাক মানে হেৰি কৰে হয় এই লকডাউনৰ সময়ছোৱাত প্ৰায় কিছুদিন এইসকলে বিয়া সকামত কাম কৰে আৰু তাৰপিছতে সম্পূৰ্ণ বছৰটো চলি যায় কিন্তু এই লকডাউনৰ সময়ছোৱাত সম্পূৰ্ণ বন্ধ হৈ থাকে ৰাজা খবৰ বিয়লি হেডলাইন্সৰ সময় হৈছে এটি বিৰতিৰ শুনিছো বাতৰিৰ মাজলৈ শক্তিপীঠ কামাখ্যাত এইবাৰ নহয় অম্বুবাচী মেলা অম্বুবাচীৰ ধৰ্মীয় ৰীতি নীতিহে পালন কৰা হ'ব
এইবাৰ অম্বুবাচীৰ প্ৰবৃত্তি 22 জুনৰ পুৱা 7:53 পৰা আৰম্ভ হ'ব নিবৃত্তিৰ সময় 25 জুন নিশা 8:16:55 অম্বুবাচীৰ সময়ত কামাখ্যা দেৱালয়লৈ কোনো সাধু সন্যাসী তীৰ্থযাত্ৰীৰ আগমন নহ'ব এইবাৰ 30 জুনলৈ দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব কামাখ্যা দেৱালয় পুনৰবাৰ জনাও যে শক্তিপীঠ কামাখ্যাত এইবাৰ নহয় অম্বুবাচী মেলা অম্বুবাচীৰ ধৰ্মীয় ৰীতি নীতিহে পালন কৰা হ'ব এইবাৰ অম্বুবাচীৰ প্ৰবৃত্তি হ'ব 22 জুনৰ পুৱা 7:53 পৰা আৰু নিবৃত্তিৰ সময় 25 জুন নিশা 8:16:55 অম্বুবাচীৰ সময়ছোৱাত কামাখ্যা দেৱালয়লৈ কোনো সাধু সন্যাসী তীৰ্থযাত্ৰীৰ আগমন নহ'ব 30 জুনলৈ দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব কামাখ্যা দেৱালয় কৃত্ৰিম বনত বিপৰ্যস্ত মৰাণৰ এটা ব্যস্ত পথ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ বাসগৃহৰ নিচেই কাষতে থকা অঞ্চলটোৰ এটা অতিকে গুৰুত্বপূৰ্ণ পথ তিলৈনগৰ গাঁও পঞ্চায়তৰ অভয়পুৰ বঙালী ৱাৰ্ডৰ এই পথটো বিগত প্ৰায় এটা মাহে জলমগ্ন হৈ থকা চৰম দুৰ্যোগৰ সন্মুখীন হৈছে ৰাইজ পথটোৰ প্ৰায় 300 মিটাৰ দৈৰ্ঘ্য এনেদৰে ডুব গৈ আছে কৃত্ৰিম বানত প্ৰতি বছৰে বাৰিষাত এনে অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে ইতিমধ্যে কেইবাবাৰো ৰাইজে গাঁঠিৰ ধন ভাঙি পথটো মেৰামতি কৰাৰ লগতে অস্থায়ীভাৱে নলাও নিৰ্মাণ কৰি লৈছে এই সমস্যা সমাধানৰ বাবে ৰাইজে স্থানীয় বিধায়কৰ লগতে পঞ্চায়ত প্ৰতিনিধিৰ সৈতেও বহুবাৰ আবেদন নিবেদন জনোৱাৰ পিছতো সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই সেয়েহে এনেদৰে জাকৈ জুলুকি লৈ প্ৰতীকী প্ৰতিবাদ কৰিছে অঞ্চলটোৰ মহিলাসকলে আগবঢ়াইছো এখন হ'ব ঋষিয়েশ্বৰ বৰুৱাৰ এক ৰিপৰ্ট হয় মৰাণৰ এটি ব্যস্ত পথে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে স্থানীয় ৰাইজক তিলৈনগৰ গাঁও পঞ্চায়তৰ অভয়পুৰ বঙালী গাঁৱৰ এই পথটোৱে এনেধৰণে বাৰিষা পানীৰ তলত বুৰ গৈ থাকে একাঠু পানীৰ ওপৰেদি নিতৌ অহা যোৱা কৰিবলগীয়া হয় ইয়াৰ স্থানীয় ৰাইজে আমি বেছি নকওঁ ইয়াৰ স্থানীয় ৰাইজৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম কি অসুবিধাৰ সৃষ্টি হৈছে আপোনালোকৰ হয় প্ৰথমতে ক'ব লাগিব আমাৰ ল'ৰা ছোৱালীৰ কথা দেই ল'ৰা ছোৱালীৰ কাৰণ স্কুল নিয়াত বহুতখিনি অসুবিধা হয় আজি নহয় আজি যেতিয়াৰ পৰা ল'ৰা ছোৱালী স্কুল দিছোঁ তেতিয়াৰ পৰাই আমি এনেকুৱা পানীতে অহা যোৱা কৰিবলগীয়া হয় গতিকে ইমান বছৰ আমি ইমানখিনি অনুৰোধ কৰাৰ পাছতো চৰকাৰক আমাক অকণো মানে সহায় সহযোগিতা যিকণ দিছে সেইকণে মানে একো নহৈছে ভালদৰে যদি চাই মেলি যায় তেনেহ'লে নিশ্চয় তেওঁলোকে বুজিব যে ইয়াত কিমান প্ৰব্লেম মানে মানুহখিনি কিমান অসুবিধা হেৰি কৰিবলগীয়া হৈছে সন্মুখীন হ'বলগীয়া হৈছে গতিকে তেওঁলোকে যদি আহি ভালকৈ চাই মেলি এইখিনি আমাক ঠিক কৰি দিয়ে তেতিয়া মানে বহুতখিনি ভাল পাম হয় নিশ্চয়কৈ ক'ব লাগিব এই যি গাঁও পঞ্চায়ত বিধায়ক চক্ৰধৰ গগৈ নিজা গাঁও পঞ্চায়ত আৰু মোৰ ওচৰতে আছে এজন বয়োজ্যেষ্ঠ ব্যক্তি কেনেধৰণে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু বিগত সময়ত জনপ্ৰতিনিধিসকলক অথবা বিভাগীয় কৰ্তৃপক্ষক জনাই আছিলে নেকি হয় আমি নিশ্চয়কৈ এই তিলৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত এই অভয়পুৰ বঙালী গাঁৱৰ ৰাইজে বহুবাৰ তেখেতকো আমাৰ মানে স্থানীয় বিধায়ককো আমি আবেদন নিবেদন কৰিছোঁ লগতে গাঁও পঞ্চায়ততো আমি গাঁও সভাতো এই বিষয়টো অৱগত কৰিছোঁ কিন্তু এতিয়া চাওক আপোনালোকে নিশ্চয় দেখিছে একাঠু পানীত আমি এই ল'ৰা ছোৱালীবিলাকক আমি কোলাত তুলি দাঙি লৈ যাবলগীয়া হয় এনে অৱস্থাত যদি ইয়াত এটা প্ৰথমতে পানী ওলাই যোৱা এটা আঁচনি প্ৰস্তুত কৰিব লাগিব গতিকে আমি বিধায়ক মহোদয়ক আমি অনুৰোধ জনাইছোঁ এটা আঁচনি প্ৰস্তুত কৰি পানীখিনি ওলাই যোৱা এটা নলা দুই পাৰে বা এই পাৰে হওক এটা ধুনীয়া আঁচনি প্ৰস্তুত কৰি তেখেতে যদি এই পানীখিনি প্ৰথমতে ওলাই যোৱাৰ ব্যৱস্থা কৰক তাৰপাছত আমাৰ আলিটো তেতিয়া অকণমান ওখ কৰি দিলে নিশ্চয় এই সমস্যাটো সমাধান হ'ব বুলি আমি ভাবোঁ হয় নিশ্চয়কৈ ক'ব লাগিব উন্নয়নৰ বিপৰীত ছবি বিভিন্ন সময়ত বিভিন্ন ঠাইত উন্নয়ন হোৱা বুলি ঘোষণা কৰাৰ বিপৰীতে এই পথটোৱে সঁচাকৈ এক নিৰ্লজ্জ স্বৰূপ ওলোৱাই তুলিছে ক'ব লাগিব যে উন্নয়নৰ সম্পূৰ্ণ বিপৰীত ছবি বহুসংখ্যক মহিলা আছে মই আন এগৰাকী মহিলাৰ ওচৰত যাবলৈ চেষ্টা কৰিম কি ক'ব আজিৰ মুহূৰ্তত আমাৰ বিধায়কে এইকেইদিনতে আহি যাতে আমাৰ এই ৰাস্তাটো অকণমান মন কাণ দিয়ে আৰু পানীখিনি ইমান বিকল হৈছে চাওকহি তেখেতে আমাৰ সেইটো তেওঁলৈ অনুৰোধ থাকিলে আৰু আহিবলগীয়া দিনকেইটা আচল বাৰিষা আছেই সেই বাৰিষাকেইটাত আমাৰ কি অৱস্থা হ'ব আমি নিজেই ক'ব নোৱাৰোঁ কৰোনাত আক্ৰান্ত হৈছে তিনিগৰাকী চিকিৎসক ট্ৰলি কঢ়িওৱা এজন লোকো কৰোনাত আক্ৰান্ত হৈছে স্ক্ৰিনিঙত জড়িত আছে তিনি চিকিৎসক
আক্ৰান্ত চিকিৎসক কেইগৰাকী হৈছে যুগান্ত ৰয়, আব্দুল হালিম চৰকাৰ আৰু সিদ্ধান্ত নান্দি। জনাও যে জিএমচিৰ পুনৰ 3গৰাকী চিকিৎসক কৰোনাত আক্ৰান্ত হৈছে। ট্ৰলি কঢ়িওৱা এজন লোকো কৰোনাত আক্ৰান্ত হৈছে। স্ক্ৰিনিঙৰ জড়িত আছিল 3 চিকিৎসক। আক্ৰান্ত চিকিৎসক কেইগৰাকী যুগান্ত ৰয়, আব্দুল হালিম চৰকাৰ, সিদ্ধান্ত নান্দি। 5 নং হোষ্টেলৰ আৱাসী কৰোনা আক্ৰান্ত চিকিৎসক 3গৰাকী। কোৱাৰেণ্টাইনত আছিল আক্ৰান্ত চিকিৎসক 3জন। 10 দিন পূৰ্বে কৰ্তব্যৰ পৰা কৰা হৈছিল কোৱাৰেণ্টাইন আৰু তাৰপিছত এই 3গৰাকী চিকিৎসকৰ শৰীৰত ধৰা পৰিছে কোভিড-19 পজিটিভ। ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি হৈ আছে কৰোনা আক্ৰান্তৰ সংখ্যা। অসমত নিশা পুনৰ 191 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে। 4510 জনলৈ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা। আৰোগ্য লাভ কৰিছে 2411 জনে। চিকিৎসাধীন হৈ আছে 2088 জনকৈ লোক। মঙলবাৰ দিনটোত মুঠ 201 জন চিনাক্ত কৰা হৈছে। পুনৰ জনাও যে ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। অসমত নিশা পুনৰ 191 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে। 4510 জনলৈ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা আৰু আৰোগ্য লাভ কৰিছে 2411 জনে। চিকিৎসাধীন হৈ আছে 2088 জনকৈ লোক। মঙলবাৰৰ দিনটোত মুঠ 201 জন চিনাক্ত কৰা হৈছে কোভিড-19 পজিটিভ। কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত উত্তেজনা। বহিৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইন চেণ্টাৰটোত থকা যুৱকসকল ৰাজপথলৈ ওলাই আহে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। মঙলবাৰে নিশা কেৰালাৰ পৰা আহি কোৱাৰেণ্টাইন হৈ আছিল 40 জনৰ অধিক যুৱক। কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰটোত কোনো সামাজিক দূৰত্ব নোহোৱাকৈ একেটা ৰুমতে সকলোকে থাকিবলৈ দিয়া আৰু চেণ্টাৰটোৰ কৰ্তব্যময় পৰিৱেশৰ বাবে যুৱকসকলে কোৱাৰেণ্টাইন চেণ্টাৰটোত প্ৰৱেশ নকৰি উৰে নিশা ৰাজপথতে কটায়। ইতিমধ্যে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰিৱেশ সন্দৰ্ভত প্ৰশাসনক যুৱকসকলে অৱগত কৰিছে, কিন্তু কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ ফলত যুৱকসকলে কোৱাৰেণ্টাইন চেণ্টাৰৰ বাহিৰতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। কি আছে আপোনালোকে দেখা পাইছে সম্পূৰ্ণ ইয়াৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ নামত যি ভেকু ভাওনা, কৰোণাৰ নামত যি ভেকু ভাওনা কৰিছে চৰকাৰে, তাক আপোনালোকে প্ৰত্যক্ষভাৱে দেখা পাইছে। এয়া চাওক, গোটেই কোৱাৰেণ্টাইন চেণ্টাৰ যিমানবিলাক বাহিৰৰ পৰা আহিছে ল'ৰাবিলাকক আনি ইয়াত ৰাখিছে, কিন্তু এওঁলোকক কোনো খোৱাৰ ব্যৱস্থা দিয়া নাই, শোৱাৰ ব্যৱস্থা কৰা নাই। ভিতৰত অলৰেডি এজন ৰোগী ছটফটাই আছে বুলি তেওঁলোকে অৱগত কৰিছে সকলোকে। এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈছে, ইয়াত থকা কোনো মানুহ, সৰ্বসাধাৰণ মানুহ বাহিৰলৈ যাব নোৱাৰে, ৰাস্তাত থাকিব নোৱাৰে। আপোনালোকে চাওক, সকলো মানুহ আহি বাহিৰলৈ আহিছে, কাৰ গাত কৰোণা পজিটিভ আছে, কাৰ গাত নাই কোনেও নাজানে। আৰু বিশেষকৈ আমাৰ কামপুৰ ৰাজহ চক্ৰৰ যি ইয়াত আছে আমাৰ SDC বাইদেউ, তেওঁলোকে কোনো পদক্ষেপ হাতত লোৱা নাই। ইয়াত ৰাতিপুৱাৰ পৰা আহি সকলো সাংবাদিক আহি ইয়াত ভিৰ কৰিছে, কিন্তু প্ৰশাসনৰ মানুহ বা SDC কোনো ধৰণৰ মানুহ ইয়াত আহি উপস্থিত হোৱা নাই। কাজিৰঙা ৰাজপথত হঠাতে ৰৈ গ'ল উজনি নামনিমুৱা বহু যান বাহন। সকলোৰে দৃষ্টি নিবদ্ধ হৈ ৰ'ল ৰাষ্ট্ৰীয় পথৰ দক্ষিণ দিশৰ এক নিৰ্দিষ্ট কেন্দ্ৰবিন্দুত। কোনোৱে মোবাইলত বন্দী কৰাৰ চেষ্টা কৰিলে সেই বিশেষ দৃশ্য। আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক মনোৰম দৃশ্যৰ আকৰ্ষণে সকলোকে মন্ত্ৰমুগ্ধ কৰি পেলালে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাঞ্চনজুৰি এলেকাৰ সেউজীয়া ঘাঁহ বনৰ মাজত গড়, ম'হ, হৰিণ, হাতী বিচৰণৰ নান্দনিক দৃশ্য উপভোগৰ লোভ সামৰিব নোৱাৰিলে ৰাষ্ট্ৰীয় পথটোৰে যাতায়াত কৰা বহু লোকে। মোবাইল কেমেৰাত মনোৰম দৃশ্যৰ একাংশই বন্দী কৰাৰ লগতে কোনোৱে চেলফি লৈও নিজকে বান্ধি ৰাখিব বিচাৰিলে প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্যৰাজিৰ মাজত। উল্লেখযোগ্য যে বাৰিষাৰ বৰষুণে জীপাল কৰা কাজিৰঙাৰ বিশাল তৃণভূমিত উভৈনদী হৈ পৰিছে কোমল ঘাঁহ বন। মেটেকা, কলমৌ, লক্সা বনে ভৰি পৰিছে বিল খাল। কোমল ঘাঁহ বনৰ সোৱাদ ল'বলৈ একাংশ বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পৰা ওলাই আহি বিচৰণ কৰিছে ৰাষ্ট্ৰীয় পথৰ কাষত। দৃশ্য দেখি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিছে বহুতে। তিনিচুকীয়াৰ বাগজানৰ 5 নং তৈলখাদত এতিয়াও নিৰ্গত হৈ আছে জুই। অইল ইণ্ডিয়া কৰ্তৃপক্ষই জুই নিৰ্বাপন কৰিব নোৱাৰাত বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে অঞ্চলটোত। এই সময়ছোৱাত বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে চাহ বাগিচাসমূহ। বাগজানত হোৱা অগ্নিকাণ্ডৰ ফলত স্থানীয় লোকসকল আশ্ৰয় শিবিৰৰ লগতে বিভিন্ন ঠাইলৈ পলায়ন কৰাত এতিয়া কাম কৰিবলৈ শ্ৰমিকৰ যথেষ্ট অসুবিধাৰো সন্মুখীন হৈছে। ফলত এহাত পৰ্যন্ত দীঘল হৈছে চাহ গছ। ফলত চাহ খেতিয়কসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে। তিনিচুকীয়া বাগজানৰ 5 নং তৈলখাদত এতিয়াও নিৰ্গত হৈ আছে জুই।
আৰু যাৰ ফলত এতিয়া বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে অঞ্চলটোত। এই সময়ছোৱাত বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে চাহ বাগিচাসমূহ। বাগজানত হোৱা অগ্নিকাণ্ডৰ ফলত স্থানীয় লোকসকল আশ্ৰয় শিবিৰৰ লগতে বিভিন্ন ঠাইলৈ পলায়ন কৰাত এতিয়া কাম কৰিবলৈ শ্ৰমিকৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। ফলত এহাত পৰ্যন্ত দীঘল হৈছে চাহ গছ। ফলত চাহ খেতিয়কসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে। যোৰহাটৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ নামটো ৰাজ্যৰ শিক্ষা বিভাগে সলনি কৰিবলৈ বিচৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলত। যোৰহাট মক্তব আদৰ্শ প্ৰাইমেৰী স্কুলৰ নামটোৰ পৰা প্ৰাথমিক শিক্ষা বিভাগে মক্তব শব্দটো আঁতৰাই দিবলৈ নিৰ্দেশনা জাৰি কৰিছে। শিক্ষা বিভাগৰ মতে মক্তাবী শিক্ষা দান নকৰা বিদ্যালয়সমূহত মক্তব শব্দটো থাকিলে ইয়াত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পিছৰ পৰ্যায়ৰ বিদ্যালয়সমূহত নামভৰ্তি কৰাৰ সময়ছোৱাত সমস্যাত পৰে বুলি কোৱা হৈছে। প্ৰাথমিক শিক্ষা বিভাগে ৰাজ্যৰ এনে অন্যান্য বিদ্যালয়সমূহৰ পৰাও মক্তব শব্দটো আঁতৰাই পেলাবলৈ নিৰ্দেশনা জাৰি কৰিছে। মদন প্ৰসাদ বেজবৰুৱা, বাবুলনাথ গোস্বামী, প্ৰাক্তন মুখ্য সচিব JP ৰাজখোৱা, বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণকে মুখ্য কৰি ৰাজ্যৰ বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল এইখন বিদ্যালয়তে। বৰ্তমান বিদ্যালয়খনৰ পৰা মক্তব শব্দটো আঁতৰাই পেলাবলৈ নিৰ্দেশনা জাৰি কৰা ঘটনাই বিভিন্ন লোকৰ মাজত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া। আগবাঢ়িছে সন্দৰ্ভত গৌতম বৰাৰ ৰিপৰ্ট। যোৰহাটৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয় আৰু সেই বিদ্যালয়খনৰ নাম হৈছে যোৰহাট মক্তব আদৰ্শ প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনৰ পৰা পঢ়ি গৈছে অসমৰ বহু বিশিষ্ট ব্যক্তিয়ে। বৰ্তমান অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়াও এইখন বিদ্যালয়তে পঢ়িছিলে। ঠিক সেইদৰে প্ৰাক্তন মুখ্য সচিব JP ৰাজখোৱা ডাঙৰীয়া, ঠিক সেইদৰে IRS বিষয়া পদ্মপাণীকে ধৰি অসমৰ বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে এই বিদ্যালয়খনতে অধ্যয়ন কৰি ভৱিষ্যতে উচ্চ শিক্ষা আহৰণ কৰাৰ পিছত তেওঁলোকে এনেধৰণৰ স্থানত তেওঁলোকে অধিষ্ঠিত হ'বলৈ সক্ষম হৈছে। কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে এইটো অনুভৱ কৰিছে যে এই বিদ্যালয়খনৰ নামটো সলনি কৰিব লাগে, কিয়নো এই বিদ্যালয়খনৰ নামটোৰ বাবেই ইয়াত পঢ়া ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে ইয়াৰ পৰা পাছ হৈ যোৱাৰ পিছত, উত্তীৰ্ণ হৈ যোৱাৰ পিছত অন্যান্য শিক্ষানুষ্ঠানসমূহত নামভৰ্তি কৰাৰ সময়ত কিছু সমস্যাৰ হেনো সন্মুখীন হ'ব লগা হৈছে। আৰু তাৰ কাৰণটো হৈছে এই বিদ্যালয়খনৰ নামত যি মক্তব শব্দটো আছে, সেই মক্তব শব্দটো মই জানিবলৈ চেষ্টা কৰিম যে চৰকাৰৰ যিটো প্ৰাথমিক শিক্ষা বিভাগৰ যিটো অৰ্ডাৰ আহিছে যে অসমৰ বিভিন্ন স্থানত থকা বিদ্যালয়সমূহৰ পৰা মক্তব শব্দটো থকা বিদ্যালয়সমূহৰ পৰা মক্তব শব্দটো আঁতৰাব লাগে। যোৰহাটৰ 1896 চনত প্ৰতিষ্ঠা হোৱা এখন বিদ্যালয়, তাৰ পৰা নামটো আঁতৰাবলৈ অৰ্ডাৰ আহিছে, কি ক'ব? এইটো এটা দুৰ্ভাগ্যজনক, উত্তেজনক আৰু আমি দুখ প্ৰকাশ কৰাৰ লগতে গৰিহণা আৰু ধিক্কাৰ দিছোঁ এইখন চৰকাৰক। যিহেতু এখন শতবৰ্ষ পাৰ কৰা এখন শিক্ষানুষ্ঠান, যোৰহাটৰ মেধা যিসকল ব্যক্তি জ্ঞান পিপাসু ব্যক্তিসকলে 100 বছৰ আগতে চিন্তা কৰিছিলে ইয়াতে এখন বিদ্যালয় হ'ব লাগে। তেওঁলোকে যথেষ্ট নিজৰ ধন খৰচ কৰি, নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলে। তেতিয়া ভবা নাছিলে যে মক্তব শব্দটোৱে কেতিয়াবা এদিন এনেকৈ ৰাজনীতিৰ মেৰপাকত পৰিব। ইয়াতে পঢ়ি পেলাই বহু লোক, এতিয়া যিজন আমাৰ চিফ ছেক্ৰেটাৰী আছে, মুখ্য সচিব কুমাৰ কৃষ্ণ, তেখেত ইয়াতে পঢ়ি যোৱা এনেকুৱা বহুত অলেখ উদাহৰণ আছে। এইখনেই প্ৰথম স্কুল, অসমৰ ভিতৰত প্ৰথম ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাবুলনাথ গোস্বামী ডাঙৰীয়া এইখন স্কুলৰে শিক্ষক আছিল। গতিকে এনেকুৱা অলেখ উদাহৰণ আছে। গতিকে এই চৰকাৰৰ এনেকুৱা হঠকাৰী সিদ্ধান্তত আমি মৰ্মাহত হৈছোঁ। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ এইটো পুনৰ বিবেচনা কৰিব লাগে। ধন্যবাদ জনাইছোঁ। আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া এখন বিদ্যালয়তে পঢ়িছিলে। প্ৰাক্তন মন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া ইয়াতে পঢ়িছিলে আৰু তেওঁৰ ফেমিলি যিখন পৰিয়ালবৰ্গ আছে, অনুপ গগৈ আদি কৰি ইয়াত পঢ়িছিলে। দ্বিতীয় আৰু প্ৰাক্তন মুখ্য সচিব জ্যোতিপ্ৰসাদ ৰাজখোৱা ইয়াতে পঢ়িছিলে আৰু শতবৰ্ষত তেওঁ 10 লাখ টকাও দিছিলে। পদ্মপাণী IAS তেখেতে ইয়াতে পঢ়িছিলে, ভোগদৈ দলঙৰ কাষতে বেছি যোৰহাটৰ বাসিন্দা আমাৰ নেকিবুজ্জামান FRC চাৰ্জন আছিলে। এই স্কুলতে পঢ়া, স্কুলত বিভিন্ন ধৰণৰ নামটো চবৰে ক'বলৈ দিগদাৰ। 18-19 চনৰ পৰা যিসকলে বৃত্তি পাইছিলে অল আছামৰ ভিতৰত 14জনৰ ভিতৰত 13জন এই স্কুলতে পায়। বাবুলনাথ গোস্বামী 1999 প্ৰথম প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত অসমত ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত ব্যক্তি তেওঁৱে। আৰু তেওঁ যিকেইজন এছিষ্টেণ্ট আছিলে ইয়াত, এছিষ্টেণ্টকেইজন ইয়াৰ পৰা যেতিয়া বদলি হৈ আন স্কুললৈ গ'ল, সেই তাৰে ভিতৰত সুৰেন্দ্ৰ ফুকন চাইন ৱাৰ্ডত সেইজনেও পাইছে।
সেইকাৰণে এই মক্তব্যত যদি অসুবিধা থাকিলেহেঁতেন, মক্তব্যৰ নামটো যদি অসুবিধা হ'লহেঁতেন, এইসকল IAS IPS চাৰ্জন কেনেকৈ হ'লহেঁতেন? তেওঁলোকে আন স্কুলত কেনেকৈ এডমিশ্যন? আৰু ইয়াৰ লগতে সময় হৈছে বিয়লিৰ হেডলাইনছৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।